হাই এভরিওয়ান, ওয়েলকাম ব্যাক টু মাই চ্যানেল লন্ত্ৰান্ত্ৰ। আশা কৰোঁ আপোনালোকে ভালে আছে আৰু কাইলৈ শিক্ষামন্ত্ৰী মহোদয়ে বহুকেইটা গুড নিউজ দিছে। নতুন নিযুক্তি, ইয়াৰ লগে লগে প্ৰমোশ্যন, এলিমেণ্টাৰীত আপকামিং ডেইজত কিমানকেইটা পোষ্ট আহিব, ইয়াৰ লগে লগে গ্ৰেজুৱেট টিচাৰৰ আৰু নতুনকৈ কেইটা পোষ্ট ওলাব। আৰু আটাইতকৈ আৰু এটা ভাল নিউজ হ'ল যে যিসকলে এট প্ৰেজেণ্ট গ্ৰেজুৱেট টিচাৰ আছে আৰু তেওঁলোকৰ পোষ্ট গ্ৰেজুৱেশ্যন আছে, PG ডিগ্ৰী আছে, তেওঁলোকক নিয়াৰ ফিউচাৰত কি কৰা হ'ব, যেতিয়া নতুন যেটো সার্ভিস রুল আছে সেইটো আহাৰ পাছত তেওঁলোকক আপগ্ৰেডেশ্যন কৰি দিয়া হ'ব। আচ্ছা, এই ক্ষেত্ৰত বহুতে মোক এটা কোৱেশ্যন সুধিছে যে দাদা, যিকেইটা স্কুলত বা যিবোৰ স্কুলত ধৰক হায়াৰ ছেকেণ্ডেৰী আছে আৰু আৰ্টছ কমাৰ্চ বা ছায়েন্স ষ্ট্ৰীম আছে, সেইকেইটা স্কুলৰ টিচাৰকৈ অনলি আপগ্ৰেডেশ্যন কৰা হ'ব নেকি? মানে এখন স্কুলত যদি অনলি ক্লাছ 10 লৈকে আছে আৰু সেই স্কুলত যদি পোষ্ট গ্ৰেজুৱেশ্যন কৰাৰ টিচাৰ থাকে হাই স্কুলত, তেওঁলোকক আপগ্ৰেডেশ্যন কৰা হ'ব নেকি পোষ্ট গ্ৰেজুৱেট টিচাৰলৈকে? ইয়াত দুটা কথা আহি গৈছে। তো মই আপোনালোকক জনাই দিওঁ, এট প্ৰেজেণ্ট কাইলৈ যিটো শিক্ষামন্ত্ৰী মহোদয়ে কৈছে, মই যিমান দূৰ বুজিব পাৰিছোঁ, যিকেইটা স্কুল এতিয়া আপগ্ৰেড কৰিব, 600+ স্কুল এতিয়া আপগ্ৰেড কৰিব কৈছে নতুনকৈ, 604টা। চ' সেইকেইটা স্কুলত কি কৰিব, যিসকল গ্ৰেজুৱেট টিচাৰ আছে আৰু তেওঁলোকৰ যদি মাষ্টাৰ্ছ ডিগ্ৰী থাকে, PG ডিগ্ৰী থাকে, তেতিয়া কি কৰা হ'ব, আৰু সেইকেইটা স্কুলত যদি সেইটো ষ্ট্ৰীম থাকে, মানে আৰ্টছ কমাৰ্চ আৰু ছায়েন্স, তেওঁলোকে যদি তাত গৈ ক্লাছ কৰে, তেতিয়া কি কৰা হ'ব, সেইকেইজন টিচাৰক, সেইকেইজন শিক্ষকক আপগ্ৰেডেশ্যন কৰি দিয়া হ'ব পোষ্ট গ্ৰেজুৱেট টিচাৰলৈকে। তো তেওঁলোকক পোষ্ট গ্ৰেজুৱেট টিচাৰ কৰি দিয়া হ'ব। কিন্তু জেনেৰেল স্কুল যিবোৰ হাই স্কুল আছে, সেইকেইটা স্কুলত যদি পোষ্ট গ্ৰেজুৱেট টিচাৰ থাকে, তেওঁলোকক আপগ্ৰেড কৰা হ'ব নে নহ'ব, এইটো অনলি নতুন ছাৰ্ভিচ ৰুল আহিলেই গম পোৱা যাব। ঠিক আছে, এই বিষয়ত ইমান এতিয়া এটা ক্লিয়াৰ কথা হোৱা নাই। শিক্ষামন্ত্ৰী মহোদয়ে এবাৰ কৈছে যে যিকেইটা স্কুল এতিয়া আপগ্ৰেড কৰাব, স্কুলবোৰ আপগ্ৰেড কৰাব, সেইকেইটা স্কুলৰ টিচাৰক প্ৰমোশ্যন দিয়া হ'ব। আকৌ তেওঁ আৰু এটা কথাত কৈছে যে আমি নতুন ছাৰ্ভিচ ৰুল আনি আছোঁ, য'ত আমি গ্ৰেজুৱেট টিচাৰক পোষ্ট গ্ৰেজুৱেট টিচাৰলৈকে প্ৰমোশ্যন দিম যদি তেওঁৰ যোগ্যতা থাকে। ঠিক আছে, তো ক্লিয়াৰ কি কথা হ'ব নহ'ব, এইটো যেতিয়া নতুন ছাৰ্ভিচ ৰুল আহিব, আই হোপ নিউ একাডেমিক ছেশ্যনত 2026ত এইটো আহি যাব, তেতিয়াই গোটেই কথাটো আমাৰ ক্লিয়াৰ হ'ব। ইয়াৰ লগে লগে আৰু এটা গুড নিউজ আহিছে যে বহুতে দাদা ভাইটি ভণ্টিয়ে এইবাৰ গ্ৰেজুৱেট টিচাৰৰ এক্সাম বা পোষ্ট গ্ৰেজুৱেট টিচাৰৰ এক্সাম ক্লিয়াৰ কৰিব নোৱাৰিলে, বা ক্লিয়াৰ কৰিলেও পোষ্টৰ নাটনি থকাৰ কাৰণে, পোষ্ট কম থকাৰ কাৰণে গোটেইকেইটা পোষ্ট ফিল আপ নাই হোৱা। তো তেওঁলোকৰ কাৰণেও গুড নিউজ আহি গৈছে যে তেওঁ কৈছে যে পাৰিলে ডিচেম্বৰ মাহতেই ওলাই দিব। কিন্তু মই ভাবিছোঁ যে ডিচেম্বৰ মাহত বি ওলাব নোৱাৰে, বিকজ এই ৰিক্ৰুটমেণ্টটো চলি আছে এট প্ৰেজেণ্ট, যিবোৰ গোটেই ৰিক্ৰুটমেণ্টটো শেষ হোৱা নাই, ADRE ৰিক্ৰুটমেণ্ট এতিয়াও বাকী আছে, মানে এপইণ্টমেণ্ট। চ' মই ভাবোঁ যে জানুৱাৰী বা ফেব্ৰুৱাৰী মাহত অহাৰ বহুত চান্সেছ আছে, কেলেকি তাৰ পাছতেই ইলেকশ্যনৰ কোড অফ কণ্ডাক্ট লাগি যাব। ঠিক আছে, তো কোড অফ কণ্ডাক্ট লগাৰ আগত নতুন এডভাৰটাইজমেণ্টটো আহিব আৰু এক্সাম হ'ব আফটাৰ ইলেকশ্যন। তো নতুন এডভাৰটাইজমেণ্ট আহিব কোড অফ কণ্ডাক্ট লগাৰ আগত। তো GT PGT মানে গ্ৰেজুৱেট টিচাৰৰ পোষ্ট আহিব 4000, তেওঁ জনাইছে। মানে মোটামুটি আপোনালোকে ভাবিব পাৰে এইকেইদিনত আৰু ৰিটায়াৰমেণ্ট হ'লে 1000 টিচাৰ যদি ৰিটায়াৰমেণ্ট হ'ব পাৰে, তো 5000 মান পোষ্ট আপোনালোকে এটা আশা কৰিব পাৰে। আৰু এই বছৰো যেতিয়া এট প্ৰেজেণ্ট যিটো টেট কাম ৰিক্ৰুটমেণ্ট হৈ গ'ল, তাতো বহুত পোষ্ট ৰৈ গৈছে। চ' অভাৰঅল আমি গ্ৰেজুৱেট টিচাৰত আমি 5000 পোষ্ট, আৰু এটা কথা যে LP UPৰো কিন্তু আৰু 5000 পোষ্ট আছে। চ' LP UPৰো আপোনালোকে আশা কৰিব পাৰে ইলেকশ্যনৰ আগত, নতুন কোড অফ কণ্ডাক্ট লগাৰ আগত নতুন ৰিক্ৰুটমেণ্টৰ এডভাৰটাইজমেণ্ট আহি যাব। চ' মোটামুটি এটা কথা হ'ল যে আৰু 10,000 টোটেল 10,000 ভেকেঞ্চি আহিব, আৰু এইটো আপোনালোকে ফেব্ৰুৱাৰী মাহতে এইটো এডভাৰটাইজমেণ্ট পাই যাব। ইলেকশ্যন আগত এইটো আপোনালোকে এডভাৰটাইজমেণ্ট পাব, বিকজ দিছ ইজ এ ইলেকশ্যন ইয়াৰ। ইলেকশ্যনৰ আগত গভৰ্ণমেণ্টে ট্ৰাই কৰিব গোটেইকেইটা বেনিফিটছ বা গোটেইকেইটা স্কিম লোভ দিয়াৰ কাৰণে এইটো কৰিবই গভৰ্ণমেণ্টে। ঠিক আছে, তো আপোনালোকে ফেব্ৰুৱাৰী মাহত এটা আশা কৰিব পাৰে যে নতুন এডভাৰটাইজমেণ্ট আহিব, LP UPৰ 5000 আৰু গ্ৰেজুৱেট টিচাৰৰ 5000 পোষ্ট। কিন্তু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ কিমান পোষ্ট আছে এইটো বহুত মানে ডাউটছ আছে। পোষ্ট গ্ৰেজুৱেট টিচাৰৰ বি বেছি পোষ্ট নাহে, কিছু সংখ্যক পোষ্ট আহিব পাৰে। এডভান্স আছামিছৰ পোষ্ট বহুত ৰৈ গৈছে, আৰু এই বছৰৰ যদি কিছুমান আৰু নতুনকৈ ৰিটায়াৰমেণ্ট হৈছে, যিবোৰ আপডেট নাই হোৱা, সেইবোৰ লৈ মোটামুটি আপোনালোকে 700-800 পোষ্ট গ্ৰেজুৱেট টিচাৰৰ পোষ্ট এটা আশা কৰিব পাৰে। কিন্তু যদি নতুন ছাৰ্ভিচ ৰুল আহি যায়, য'ত গ্ৰেজুৱেট টিচাৰক পোষ্ট গ্ৰেজুৱেট লৈ কনভাৰ্ট কৰি দিয়া হ'ব, তেনেহ'লে নিয়াৰ ফিউচাৰত কিন্তু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ ৰিক্ৰুটমেণ্ট অলপ কমি আহিব, ডাইৰেক্টলি গ্ৰেজুৱেট টিচাৰৰে পোষ্ট গ্ৰেজুৱেশ্যনত প্ৰমোশ্যন কৰি দিব। এতিয়া এটা কথা হৈছে, যিসকলৰ এতিয়া পোষ্ট গ্ৰেজুৱেশ্যন নাই, তেওঁলোকে কি কৰিব? যদি আপোনাৰ এট প্ৰেজেণ্ট পোষ্ট গ্ৰেজুৱেশ্যন ডিগ্ৰী নাই, আপুনি KK সন্দিকৈ, ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ডিষ্টেঞ্চ লাৰ্ণিং, গুৱাহাটী ইউনিভাৰ্চিটিৰ আইডল বা বাকী যিকেইটা ইউনিভাৰ্চিটি আছে, আছাম ইউনিভাৰ্চিটি আছে, চেণ্ট্ৰেল ইউনিভাৰ্চিটি আছে, সেইকেইটা ইউনিভাৰ্চিটিৰ ডিষ্টেঞ্চ মোডৰ পৰা ইগনো আছে, আপোনালোকে তাৰ পৰা
এজ কুইক এজ পচিবল আপোনালোকে নিজৰ পোষ্ট গ্ৰেজুৱেশ্যন ডিগ্ৰীটো ল'বলৈ ট্ৰাই কৰক চ' বহুত ভাল কেইটামান ইনফৰমেশ্যন আজি ভাবিছোঁ কথাকেইটা একদম অলপ এলাবৰেটলি ডিছকাছ কৰোঁ আমি ঠিক আছে তো আপোনালোকে এই বিষয়ত কিবা ক'ব বিচাৰিলে কিবা মনৰ কথা থাকিলে শ্বেয়াৰ কৰিব আৰু মই ভাবোঁ কাইলৈ বিধানসভাত যিকেইটা মানে পৰিকল্পনা লোৱা হৈছে বা স্কিম লোৱা হৈছে বা ধৰা এটা ষ্টেপ লোৱা হৈছে এজ এ টিচাৰৰ কাৰণে আপকামিং ইউথৰ কাৰণে বহুত ভাল হয় আৰু হোপফুলি এই ধৰণৰ মোৰ ইনফৰমেশ্যন আপডেটেড ইনফৰমেশ্যন আপোনালোকে মোৰ চেনেলত পাই থাকিব চেনেলটোক ছাপোৰ্ট কৰি যাব আৰু যিসকলে এট প্ৰেজেণ্ট ভিডিঅ'টো চাই আছে কাইণ্ডলি এটা লাইক হিট কৰি দিব তো দ্যাটছ অল ফৰ নাও থেংকছ ফৰ ৱাচিং দ্য ভিডিঅ'